আজি শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ what I eat in my birthday edition. বহাগৰ প্ৰথমটো দিন লগতে মোৰ বাৰ্থডে, গতিকে আমি দুয়োজনে ওলাই গ'লোঁ মা কামাখ্যাৰ মাৰ দুৱাৰদলিলৈ, অৰ্থাৎ নীলাচলৰ বুকুলৈ। তো এয়া চাওকচোন কিমান মানুহ, চবফালে কেৱল মানুহে মানুহ, যিহেতু বহাগৰ প্ৰথমটো দিন, গতিকে আমি গৈ এটা দীঘলীয়া লাইন পালোঁ। তাত থিয় হৈ বহুত সময় ৰখাৰ পিছত মাৰ আশীৰ্বাদ ল'লোঁ। আৰু এয়া মই আপোনালোকক পৰিৱেশটো দেখাই দিছোঁ এবাৰ, গোটেই মানুহ চবফালে। তাৰপৰা আমি বগলা গৈছিলোঁ, বগলাৰ পৰা ওলাই আহি আমি খালোঁ চাহ আৰু জেলেবি, সঁচাকৈ বহুত তৃপ্তি আছিলে। তাৰপিছত আমি হনুমান মন্দিৰ গ'লোঁ। হনুমান মন্দিৰৰ পৰা ওলাই আহি বহুত ভোক লাগিছিল, যিহেতু 4:30মান বাজিছিল, গতিকে আমি গ'লোঁ মাখন ভোগলৈ আৰু তাত খালোঁ আমি ধোচা। ভাল লাগে খাই আৰু হেল্ডিও হয় যিহেতু। গতিকে এয়াই আছিল মোৰ বাৰ্থডে ব্লগ। আশা কৰোঁ আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে তেনেহ'লে প্লিজ ভিডিঅ'টি লাইক কৰি দিব আৰু মোক ফ'ল' কৰিবলৈ নাপাহৰিব।